পেহেলগাম ঘটনাৰ দুদিন আগত কোন আছিল সেই স্থানত? সুৰংগৰে ভাৰতত সোমাইছিল নেকি শত্ৰু? কিয় কুটাঘাতৰ বাবে বাছি লৈছিল বাইচাৰণ অঞ্চল? পোহৰলৈ আহিল ডাঙৰ খবৰ। হামাছৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদীয়েও সুৰংগৰে জম্মুত সোমাইছিল নেকি সন্দেহ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লিংকমেনৰ স্বীকাৰোক্তি, পেহেলগামৰ ঘটনাৰ কেইবাদিন আগত সেই স্থানতেই আছিল সন্ত্ৰাসবাদী। নিৰীক্ষণ কৰি আছিল 4টাকৈ স্থান। 3টাকৈ স্থানত আৰক্ষী নিৰাপত্তাৰক্ষীৰ স্থিতি লক্ষ্য কৰি বাছি লৈছিল বৈচাৰণ অঞ্চল, কাৰণ তাত নাছিল কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা। এতিয়া পাকিস্তানে সন্মুখত মৃত্যু দেখি কঁপিবলৈ ধৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যুদ্ধৰ বাবে গ্ৰীণ ছিগনেল দিয়াৰ পিছতেই পাকিস্তানত চাইৰেন বাজিছে যুদ্ধৰ। দুৰ্ভিক্ষ দেশখনত পেট্ৰল ডিজেলৰ নাটনি, নাই খাবলৈ পানী। ভাৰতে বন্ধ কৰি দিছে এয়াৰ স্পেচ। তথাপিওতো ভাৰতক ওলোটাই ভাবুকি। চোৰৰ দৰে অন্য দেশত সোমাই মানুহক হত্যা কৰাৰ পৰিণতি, ভাৰতক ভাবুকি দিয়াৰ পৰিণতি কি হ'ব দেখিব এতিয়া পাকিস্তানে। পাকিস্তান এনে এখন দেশ য'ত নিজৰ দেশৰ নাগৰিকেই ঘিণ কৰে দেশখনক। আজি যুদ্ধৰ সময়ত পাকিস্তানী বহু নাগৰিকে আঁতৰি সীমান্তত এতিয়া বাট চাই আছে, কিয়নো পাকিস্তানী সেনাই এতিয়া দুৱাৰ খুলি দিয়া নাই। কোনে ভাল পাব এনে এখন দেশ য'ত সুৰক্ষিত নহয় নাগৰিক? News Desk, Time 8.